লখিমপুৰ জিলা পূব চানমাৰী নিবাসী শামছুল হকৰ পুত্ৰ জিয়াউল হক যোৱা 1 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে আত্মীয় লোকৰ ঘৰত বিচৰাৰ উপৰি লখিমপুৰৰ খেলমাটি আৰক্ষী চকীটো লিখিতভাৱে জনোৱা হয়। উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ কাষ চাপিছে। প্ৰায় 26 বছৰীয়া জিয়াউল হক ক'ত আছে? কোনো সদাশয় ব্যক্তিয়ে যদি জিয়াউল হকক দেখা পায় তেন্তে ওচৰৰ আৰক্ষীক নতুবা 8761047419 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। 1 তাৰিখে 3 বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। আজি 4 দিন হ'ল। ল'ৰাটো শামছুল হকৰ পুত্ৰ আপোনাৰ জিয়াৰুল হক সি মানে আপোনাৰ আজি 4 দিনৰ পৰা ঘৰত মানে যিমান পৰিয়াল আছিলে পৰিয়ালৰ ঘৰতো মানে খোজ খবৰ লোৱা হৈছে, ক'তো মানে পোৱা নাই। গতিকে লৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ, যোনে য'তে দেখে এই ল'ৰাটোক আমি এটা ফোন নম্বৰ দি আছোঁ আপোনালোকৰ ইয়াত। যোনে য'তে পায় আপোনালোকে অকণমান এই নম্বৰটোত যোগাযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ল'ৰাটো আপোনাৰ ব্লু টেক শ্বুট এটা পিন্ধি আছিলে আৰু আপোনাৰ চকলেট কালাৰ চাৰ্ট এটা পিন্ধি আছিলে। এইটোৱে ল'ৰাটোৰ বয়স হ'ল আপোনাৰ 26 বছৰ। সোমবাৰে 1 তাৰিখৰ পৰা নাইকিয়া হৈছে। তাকে কোনোবা যদি পায় আমাৰ সকলোকে জনাব। বহুত বহুত ধন্যবাদ হ'ব। আৰু জিয়াৰুল হক, পূব চানমাৰী 14 নম্বৰ ৱাৰ্ড। পুলিচক জনোৱা হৈছে আৰু আপোনাক সকলোকে ইমানটোৱে জনোৱা হ'ল যে যোনে পায় আমাক খবৰটো জনাব। ফোন নম্বৰ 8761040419। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।